যোৱা শনিবাৰে আগৰ শনিবাৰে এটা ঘটনা ঘটিছিল আমাৰ গাড়ীখন ষ্টাৰ্টে নহয় তাতে যদি নগলো হয় আজি এই কাহিনীটো নহলে হয় এনে ক'লে আকৌ গাড়ীখন বেয়া হৈছে নহয় বুলি কওঁতে মোৰ মাথা গৰম হৈ গ'ল ইফালে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ আন এটি ব্লগ ভিডিঅ'লৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো বৰ্তমান আৰু আজি মই যোৱা শনিবাৰে আগৰ শনিবাৰে এটা ঘটনা ঘটিছিল আমাৰ লগত সেই ঘটনাটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলিয়ে ভাবিলো আৰু মানে যেতিয়াৰ পৰা মনত পৰিছে নহয় ৰাতিপুৱাৰ পৰা ভাবি আছিলো মানে মনত পৰিছে মোৰ ইমান হাঁহি উঠি আছে আৰু খং উঠি আছে আৰু মানুহ যেতিয়া মানে ধৰক কোনোফালে ৰাস্তা নাথাকে নহয় তেতিয়া কি এটা পৰিস্থিতি হ'ব পাৰে মোৰ এই কাহিনীটো সম্পূৰ্ণকৈ শুনিলে আপোনালোকে গম পাব তো যোৱা শনিবাৰে আগৰ শনিবাৰে ঘটনাটো এনেকা হ'ল আমাৰ আইতা আহিছিলে দেই আমাৰ আইতা আহিছে আমাৰ ভণ্টি তাতে আছে আৰু যেহেতু মোৰ ভণ্টি অকলে থাকে তাই পঢ়ি আছে আৰু মানে কি আইতা অহাৰ কাৰণে মানে মোৰ ইমান বেছি মনটো ভাল লাগিছে তো তাই ক'লে যে আমাৰ আইতা আহিছে তই বজাৰলৈ আহিবি নেকি যেহেতু শনিবাৰ আৰু শনিবাৰে আমাৰ ইয়াতে বজাৰ হয় তো সেইকাৰণে বজাৰলৈ যাম বুলি ক'লো তাইক আৰু মই মানে কৈছোঁ আইতাক লৈ কিনে তই ওলাই আহিবি মই তোৰ ৰুমলৈকে নাযাওঁ আমি বজাৰতে লগ ধৰিম আৰু অকণমান বজাৰ ঘূৰিম আৰু মেলা আহিছে জানেনে মেলাও ঘূৰিম বুলি ভাবিছোঁ ইমান বেছি ফূৰ্তি লাগি আছিল তো মই মানুহজনক ক'লোঁ ৰাতিপুৱাই তো তেখেতে ক'লে ঠিক আছে কাম বন কৰি ৰেডি হৈ থাকিবা আবেলি ওলাই গ'লে হ'ল তো তেখেতে ৰাতিপুৱাই ওলাই গ'ল কামলৈ আৰু আহিলে দুপৰীয়া 2:30-3টামান বজাত আহি কিনে তেখেতে ভাত পানী খালে ভাত পানী খাই ৰেষ্ট ল'লে আৰু ময়ো যি কাম আছিল আৰু আবেলি সময়ত কৰিবলগীয়া যেনেকৈ ছাগলী তাগলী বান্ধিলোঁ চোতাল ঘৰ সাজিলোঁ লগতে বাচন বৰ্তন যি আছিল ধুলোঁ পানী চানী আনি মানে গোটেই কাম কৰি ৰেডি আৰু মানে মই যাম আৰু এতিয়া গোটেই ফ্ৰী হৈ গ'লোঁ আৰু মই তো মানুহজনে যাব ওলালে তেখেতে প্ৰথমতে ওলালে দেই আৰু ময়ো ইমান দিন পিছত ওলাই যাম যিহেতু বজাৰলৈ আৰু অকণমান বজাৰো কৰিম বুলি ভাবিছোঁ মানে লাগতিয়াল বস্তু কিছুমান আনিবলৈ আছে আৰু চব্জি বজাৰটোতো আৰু এক্সট্ৰা সেইটো ক'বই নালাগে তো মই মানে কি কৰিলোঁ ধুনীয়াকৈ মানে এটা মানে কুৰ্তা আছে মোৰ নীলা ৰঙৰ মই বহুত বেছি ভাল পাওঁ সেই কুৰ্তাটো পিছল কাপোৰৰ হয় একচুৱেলি মই সেইটো পিন্ধিছোঁ দেই মই বোলো ইমান দিন পিছত ওলাই যাম অকণমান ভালকৈ ওলাই যাওঁ তো মই ধুনীয়াকৈ ওলালোঁ ধুনুকো ওলাই দিছোঁ আৰু যিসকলৰ সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে জানে যে আচলতে ক'ৰবাত যোৱাৰ আগতে বহুত সময় আগতে ওলাই থ'ব নোৱাৰি যেতিয়া যাব লগে লগে সিহঁতক কাপোৰ চাপোৰ পিন্ধাই কিনে লগে লগে লৈ যাব লাগে কাৰণ কিয় সৰু পোৱালি বুজি নাপায় খেলি থাকে কাপোৰ কানি লেতেৰা লাগি যায়গৈ মাটি বালি লগাই লয় তো মানে মই ওলাই কিনে ৰখিবলৈ ইমান বেছি টান পাইছোঁ একদম মানে মোৰ যাওঁ যাওঁ লাগি আছে দেই তো যিহেতু ভণ্টিৰ তাতে ভণ্টিও আহিব লগ ধৰিম বুলি ক'লোঁ তো তাইৰ কাৰণে মই আমাৰ ইয়াতে থকা কচু ক'লা কচু কেইটামান কাটি লৈছোঁ দেই তাই কচু খাই খুব ভাল পায় লগতে মই কোমোৰা পাত কেইটামান লৈ লৈছোঁ কোমলীয়া তাই শুকান মাছৰ লগত বৰা খাই ভাল পায় মানে চিজলৰ লগত তো তেনেকৈ আৰু আলু 1 কেজিমান লৈ লৈছোঁ ঢেৰ আলু আছিলে ঘৰত তো লৈ কেনে মানে মই ধুনীয়াকৈ গৈছোঁ আৰু গাড়ীখন এতিয়া ষ্টাৰ্ট হোৱা নাই মানুহজনে বহুত সময় ধৰি যুঁজিলে মই বোলো সোনকালে কৰা যাব লাগিব নহ'লে আৰু পিছত দিগদাৰ হ'ব মই এতিয়া ওলাইছোঁ আৰু বেছি দেৰি ৰখিব নোৱাৰোঁ নহ'লে ধুনু ইফালে কাপোৰ কানিবোৰ লেতেৰা কৰি ল'লেতো আৰু বেছি দিগদাৰ হ'ব আৰু সেইদিনাখন দিনত অকণমান বৰষুণ দিছিলে তো বৰষুণ দিয়াৰ কাৰণে আৰু গোটেই বোকা বোকা হৈ আছিলে তো মানুহজনে বহুত সময় ধৰি যুঁজি ঠিক কৰিলে যেনে তেনে ষ্টাৰ্ট হ'ল আৰু য'ত চাহ দিয়ে সেইখিনিৰ পৰা অকণমান দূৰত লৈ গ'ল গেটৰ বাহিৰত গৈ পাইছে মানে তাৰপিছত তেখেতে ৰখিছে মোক ক'লে জল্দি আহ নহ'লে গাড়ীখন আকৌ ষ্টাৰ্ট নোলোৱা হৈ থাকিব তো মই কি কৰিছোঁ জানে দৰ্জাটো তালাই মাৰা নাই মই তেনেকৈ কৰি কিনে গাড়ীত গুচি গ'লোঁ বস্তুখিনি লৈ ধুনুক লৈ কিনে আৰু ষ্টাৰ্ট নোলোৱা হৈ থাকিলে তাতেও মানে ইমান সময় যুঁজিছোঁ নাই কমেও 20 মিনিটমান সময় আমি তাতে যুঁজিলোঁ তেখেতে মানে বেলেগ তাঁৰ লৈ যাই কিনে জইন কৰিলে আগৰ তাঁৰটো বেয়া হৈছে বুলিকে আৰু বেটাৰীবোৰৰ তাঁৰবোৰ জইন থাকে তো তেখেতে ঠিক কৰিলে যেনে তেনে ষ্টাৰ্ট হ'ল তেনেকৈ যুঁজি মানে আৰু ঘামি চামি অৱস্থা নাই জানেনে সেইখিনি সময়তে যদি নগ'লোঁ হয় আজি এই কাহিনীটো নহ'লে হয় আমাৰ তাৰপিছত গ'লোঁ আৰু আমাৰ ইফালে ৰাস্তাৰ ওচৰেদি এটা ৰাস্তা আছে দলঙৰ তলেদি যাব পাৰি মানে মানুহজনৰ বহুত দিন আগতে মানে 2 বছৰমান হ'ল এদিনাখন ৰাতি এনেকৈ আহি থাকোঁতে তেখেতৰ টমটমটো পাল্টা খাই গৈছে জানেনে মানে হাঁহিকে কৈ আছোঁ কিন্তু একচুৱেলি চিৰিয়াছ হয় তেখেতৰ টমটম পাল্টা খাই গৈছে ভাল যে মানুহটোৰ একো নহ'ল আৰু গাড়ীখনো মানে কি ইমান বেছি বেয়া নহ'ল তো তেতিয়াৰ পৰা তেখেতে মানে সিফালেদি যাবলৈ বহুত বেছি টান পায় মানে যাব নোখোজে তো যিয়ে নহওক আমি ইফালেদি ঘূৰিকে গৈছোঁ মেইন ৰাস্তাদি ঘূৰিবলৈ মানে অকণমান দেৰি হয় বহুত দীঘল আৰু ৰাস্তাটো তো ইফালে ঘূৰি কেনে যেতিয়া গাড়ীখন ঘূৰাইছোঁ সেইখিনি সময়তে আকৌ গাড়ীখন ষ্টাৰ্ট নোলোৱা হৈ থাকিল নহয় তাতেও যুঁজিলোঁ নাই আকৌ আধা ঘণ্টামান যুঁজিলোঁ 1 ঘণ্টাটো তাতেই গ'ল আমাৰ ইফালে ইমান গৰম আৰু বৰষুণ দিছে কিনকিনীয়াকৈ মই টৰ্চ মাৰি আছোঁ তেখেতে গাড়ী ঠিক কৰি আছে তেনেকৈ ঠিক কৰি লাষ্টত যেতিয়া ষ্টাৰ্ট হ'ল তেতিয়া আমি আহি পালোঁ বজাৰত আহি আইতাক লগ ধৰিলোঁ ভণ্টি গ'ল বজাৰ কৰিবলৈ মেলাটো মানে অকণমান ঘূৰিছোঁ অকণমান জাষ্ট চাইছোঁহে জানেনে
আৰু মানুহজনক মই মোবাইলটো দি পঠাইছিলোঁ যে যদি কিবা অসুবিধা হয় ফোন কৰিবা ভণ্টিৰ মোবাইলত। আৰু তো তেখেতে মানে গৈছে আৰু মই মানে 10 মিনিট মানে এপাক মাৰিছোঁ আৰু তো ধুনু বোলে কিবা কিবি বস্তু লাগে, খেলা বস্তু তাইক দিলোঁ মাত্ৰ। দি কেনে যেতিয়া মানে ধৰক মীনা বজাৰ যিহেতু তাতে মানে চকৰি তকৰি আৰু ট্ৰেইন এইবোৰ আহিছে আৰু কিবা কিবি উঠিবৰ কাৰণে, তো মানে চাবলৈ আহিছে। কিন্তু সময়তে মানুহজনে আহি কেনে ক'লে আকৌ গাড়ীখন বেয়া হৈছে নহয় বুলি কওঁতে মোৰ মাথা গৰম হৈ গ'ল। ইফালে অকণমান বৰষুণ দি আছে, ইফালে যদি আকৌ গাড়ী বেয়া হৈছে কি হ'ব ভাবকচোন অৱস্থা। তো তেনেকৈ কৰি কেনে মেলা নাছিলোঁ। মই বোলো ইমান দিন আছে, 1 মাহ আছে যিহেতু, তো ঘৰত গুচি যাওঁ। তো আমাৰ আইতাক বজাৰখিনি দি দিলোঁ, আইতাই গুচি গ'ল ভণ্টিৰ ৰুমলৈ। আৰু মই এইফালে কি কৰিছোঁ, মানুহজনৰ লগত আহিলোঁ। আমাৰ ইয়াতে মেইন য'ত বজাৰ হয় দীঘাৰু গেট বুলি কয়, তাতে গাড়ীখন ৰখাই কেনে বজাৰ লৈছোঁ মানে অলপমান জলকীয়া, তাৰপিছত বেঙেনা, পটল তেনেকৈ লৈছোঁ জানেনে। আৰু এতিয়া মানুহজনক কৈছোঁ আৰু কি ভাল বজাৰ ওলাইছে মানে মই চাওঁগৈ, যদি দামে দৰে মিলে ল'ম, তুমি গাড়ীখন লৈ কেনে আহি থাকা পিছে। তো সেইখিনি সময়তে গাড়ীখনটো ষ্টাৰ্ট নোলোৱা হৈ আছে। মই এইফালে ইমান দূৰত আহি পালোঁ, আকৌ গৈছোঁ ধুনুক লৈ কেনে মানুহজনৰ ওচৰত, গাড়ীখনৰ ওচৰলৈ যাইকে চাইছোঁ গাড়ীখন ষ্টাৰ্টে নহয়। তাতে ইমান সময় বজাৰৰ মাজত ইফালে ইমান সময় তাতে মই টৰ্চ ধৰি আছোঁ, মানুহজনে যুঁজি আছে। মানুহজনৰ মানে ইমান খং উঠি গৈছে গাড়ীখনৰ ওপৰত। তেখেতে মানে কান্দিম নে হাঁহিম হৈ গৈছে, আৰু মোৰো মানে খং উঠি গৈছে, কান্দিম নে হাঁহিম। কিন্তু এটা কথা মই লক্ষ্য কৰিছোঁ, কোনো এটা মানুহ মানে আগুৱাই নাহিল জানেনে, যে কি হৈছে কি হোৱা নাই। এইফালে বাচ্ছা লৈ আছোঁ এটা, মানে নুসুধিলেও মানুহৰ মানে দূৰৰ পৰাই চাই আছে। মই আচৰিত মানুহ মানে দেখোঁ কিছুমান, মানে মানুহ কিবা এটা বিপদত পৰিলে মানুহ কেতিয়াও মানে আগবাঢ়ি নাহে। কিছুমান মানুহ তেনেকুৱা মানে চাই থাকি দূৰৰ পৰা, কিন্তু নাহে কেতিয়াও। তো তেনেকৈ হ'ল, ইমান সময় আমি যুঁজিছোঁ জানেনে। 8টা বজাৰ পৰা 9:30 বাজি গ'ল। তো সেনেকৈ যুঁজি তাৰপিছত আহিলোঁ ঘৰত। এতিয়া এইখিনি সময়ত সেই বজাৰৰ মাজত বেয়া হৈছে, এইখিনি সময়ত মেকানিকো নাই যে মেকানিক মাতি কেনে ঠিক কৰি ল'ম। এটা মেকানিক ফোন কৰিলোঁ, তেখেতে বোলে ঘৰত গুচি গ'ল। যিহেতু ইমান ৰাতি হ'ল আৰু 9টা বাজি গ'ল, তো ঘৰত গুচি গ'ল। ঘৰত গুচি যোৱাৰ কাৰণে আৰু এতিয়া মেকানিক নাই, এতিয়া কেনেকৈ গাড়ীখন ঠিক কৰিম। ইমান মানে দুখ লাগিছে নহয় সেইখিনি সময়ত। ভগৱানক মানে একমাত্ৰ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, দুৰ্গা মায়ে হওক, কালী মায়ে হওক, মই সকলো ধৰণৰ ভগৱানকে বিশ্বাস কৰোঁ। মই এটাই মানে প্ৰাৰ্থনা কৰিছোঁ যে প্ৰভু আমি ভুল ক'ত কৰিছোঁ, আমি সৎকৰ্ম কৰি আছোঁ, লাগিলে 2 টকা কমকৈ পাই আছোঁ। সৎকৰ্ম কৰি মানে সৎ ৰাস্তাত চলি থাকিলেও যদি ইমান দুখ কষ্ট হয় কেনেকৈ হ'ব। তুমি এতিয়া আমাক যেনেকৈ নহওক ঘৰত লৈ যোৱা, গাড়ীখন ভাল কৰি দিয়া। তো সেনেকৈ প্ৰাৰ্থনা কৰি থাকোঁতে গাড়ীখন অকণমান ষ্টাৰ্ট হ'ল নহয়। যেনেকুৱা আহিছোঁ নহয় আমি, মানুহজনে ষ্টাৰ্ট কৰি 1 ছেকেণ্ড ৰখা নাই জানেনে। তেখেতে মেইন ৰাস্তা পাৰ হৈ কেনে গুচি আহিলে, আৰু আহি কেনে মোৰ কাৰণে ৰখি আছে। মই লাহে খোজকাঢ়ি আহিছোঁ, যিহেতু বজাৰৰ দিন ইমান বেছি ভিৰ, তো লাহে খোজকাঢ়ি আহিছোঁ। আৰু ইফালে ঘৰটো তালা মাৰি থ'ব পাহৰিলোঁ, ডাঙৰজনক ফোন কৰি ক'লোঁ, তেখেতে আহি কেনে দৰ্জা তালা মাৰিছে আৰু চাবিটো থৈ দিছে বেৰাত। তো সেনেকৈ কৰি কেনে ঘৰ আহিছোঁ। 9:30 10টাই বাজিছে জানেনে। ভাত পানী খাইকে শুওঁ মানে 11টা 11:30 বাজি গ'ল। ভাবকচোন কি এটা পৰিস্থিতি মানে হৈছে সেইদিনাখন ন, বজাৰৰ মাজত এনেকৈ। ইমান বেছি বেয়া লাগিছে। আৰু দুদিনো নহয় গাড়ী বেয়া হয় ভাল কৰি থাকিব লাগে, বেয়া হৈ থাকে ভাল কৰি থাকিব লাগে তেনেকৈ। কিন্তু মোৰ মানুহজন একচুৱেলি ভাগৰি নপৰে জানেনে। যিমান দুখ কষ্ট নাহক কিয় তেখেতে কোনো দিন মানে মোক এইটো নকয় যে তই কাম কৰিবলৈ যা, তইও কামানি কৰ, তইও পইচা লয়, কোনো দিন নকয় ভাই। যিমান কষ্ট হ'লেও মানে তেখেতে মানে যেনেকৈ নহওক মেনেজ কৰে। আৰু মানে কি ক'ম আৰু, ভগৱানৰ আশীৰ্বাদত এজন এনেকৈ মানুহ পাইছোঁ। মানুহৰ কিন্তু ভাল বেয়া দুটাও থাকে। তেখেতে যে পূৰা 100% পাৰফেক্ট মানুহ হয় মই সেইটো নকওঁ, কিন্তু যিখিনি কৰিছে মানে মোৰ কাৰণে, যিখিনি কৰি আছে বা ঘৰখনৰ কাৰণে কৰি আছে, সেইখিনি বহুত। কাৰণ কিছুমান মানুহ দেখোঁ বা আমি নিজে ভুক্তভোগী। এতিয়া আমাৰ দেউতা যদি ভাল হ'লে হয়, আমাৰ মায়ে জানো আমাক কষ্ট কৰি বেলেগৰ ঘৰত হাজিৰা কৰি খোৱালে হয়, আমাৰতো জীৱনটো বেলেগ হ'লে হয়, আমিওতো ভালকৈ থাকিলোঁ হয়। সেইটোৱে কথা, মানে কি চব মতা মানুহ একেই নহয়, চবে মানে মাইকী মানুহৰ দুখ কষ্টবোৰ বুজি নাপায়। কিন্তু মোৰ মানুহজন যিখিনি কৰে মোৰ কাৰণে, মই ভাবোঁ বহুত কৰে তেখেতে। মানে তেখেতক মানে সেইকাৰণে মই যিমান ভুল কৰিলেও মানে মাফ কৰি দিওঁ মই এইবিলাকৰ কাৰণে জানেনে। তেখেতে যে মানে কিবা এটা বেয়া হ'লে যে মোক কোনোদিন সেইটোৰ মাজত টানি নানে যে তোৰ কাৰণেই বেয়া হ'ল, তয়ে বেয়া কৰিলি, কোনোদিন নকয়। সেইটো কাৰণে মানে তেখেতক মই বহুত হেৰি কৰোঁ, সন্মান কৰোঁ। তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ। আমাৰ ধুনু ভিডিঅ' কৰি থকা টাইমতো উঠি গ'ল, টোপনি মাৰি আছিলে। আৰু তাই টোপনি মাৰিলে ভিডিঅ'টো কৰোঁ, কাৰণ তাই উৎপাত কৰি থাকে, হাল্লা কৰি থাকে। টোপনি মাৰি কেনেকৈ লাগিল গাটো? একচুৱেলি লাইন অহা যোৱা কৰি আছে, আৰু বতৰটো বৰষুণ দিও হৈ আছে, একদম মানে অৱস্থা নোহোৱা হৈছে। আৰু মই একদম ঘামি অৱস্থা নাই চাওকচোন গৰমত। যিয়ে নহওক আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ, আৰু আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়। আৰু যদি মোৰ ভিডিঅ'বোৰ চাই সঁচাকৈ ভাল পায় মোক কমেণ্ট কৰি জনাব। কমেণ্ট কৰিলে মই ৰিপ্লাই দিম।
মোৰো ভাল লাগিব তেতিয়া। আৰু যদি নতুন কোনোবাই চাই আছে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিকাৰণে এইখিনিয়ে টাটা দিয়া।